জুই সোণা আৰু ৰূপাৰ বজাৰত জুই লাগিছে হয়নে যিকোনো ছ'চিয়েল মিডিয়াত এতিয়া সোণা আৰু ৰূপাৰে মানে কথা কয় আৰু নিউজততো এইটো বেছি কিয় এনেকুৱা হৈ আছে মই আপোনালোক দুটামান সৰু ইনফৰমেশ্যন দিম কাৰণ হয়তো মই কোনো ধৰণৰ এক্সপাৰ্ট নহয় হয়তো চলুশ্যন দিবলৈ গ'লে হয়তো মোৰ ভুল হ'ব গতিকে দুটামান সাধাৰণ ইনফৰমেশ্যন দিম কি হ'বলৈ গৈ আছে ভৱিষ্যতে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক সোণা হৈছে এটা বিলুপ্ত সম্পদ হয়নে গতিকে সোণাৰ ভেলু আগতেও আছিলে এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব কাৰণ সোণা প্ৰায় কিছুমান দেশতে পোৱা যায় প্ৰত্যেক দেশত পোৱা নাযায় তাৰে মাজত হৈছে এখন আফ্ৰিকা গতিকে আফ্ৰিকাৰো কিছুমান স্পেচিয়েল ঠাইতহে পোৱা যায় গতিকে নদীৰ তলৰ পৰা তাৰপিছত পাহাৰ খান্দি ওলাই কেনে সোণাটো প্ৰডাকশ্যন কৰে আৰু ইম্পৰ্ট এক্সপৰ্ট কৰে তাৰ ফলত দেশখনৰ ইকনমিক ডেভেলপমেণ্ট হয় প্ৰায় বেলেগ দেশৰ কথা নকওঁ ভাৰতবৰ্ষৰে কৈছোঁ ভাৰতবৰ্ষৰ কথা এইকাৰণে কৈছোঁ যে আমাৰ সমাজত কি হয় যে সোণাৰ ভেলুটোৰ আমি মূল্যটো বুজি পাওঁ ভেলু বুজি পাওঁ কাৰণ কিয় চাওক বিয়া যিকোনো উৎসৱ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত গতিকে বিয়াই হওক গতিকে ফেমিলিৰ মানুহে বিয়াত ছোৱালীবিলাকক সোণা গিফ্ট কৰে কাৰণ কিয় চাওক যিকোনো বিপদত সেই সোণাখিনি বিক্ৰী কৰি ছোৱালীজনী বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে গতিকে মেইন কাৰণটো হৈছে সেইটো চাওক ইনফৰমেশ্যনখিনি দিয়াৰ আগতে অলপমান সোণাৰ হিষ্টৰী ক'বলৈ গৈ আছোঁ যে 1969 আৰু 80 চনতো প্ৰায় সেই একেই হৈছিলে সমগ্ৰ বিশ্বত ইকনমিক ক্ৰাইচিছ অৰ্থনৈতিক অৱস্থা বহুত দুৰ্বল হৈছিলে তেলৰ দাম বাঢ়িছিল বস্তু পাতিৰ দাম বাঢ়ি গৈছিলে গতিকে সেই একে অৱস্থা আমেৰিকাতো দেখা গৈছিলে গতিকে তাতো সেই বস্তু পাতিৰ দাম বাঢ়িছিলে তেলৰ দাম বাঢ়িছিল ডলাৰৰ ভেলু কম হ'বলৈ ধৰিছিলে তো সেই সময়ত কি কৰিলে সাধাৰণ জনতাই সাধাৰণ মানুহবিলাকে ভয় খাইছিলে যে ডলাৰৰ ভেলু কমি আহিলেতো বহুত বিপদ হ'ব তো কি হৈছিলে ছেভ এছেট হিচাপে ডলাৰেদি সোণাবিলাক কিনিবলৈ ল'লে সোণাবিলাক কিনি জমা কৰিবলৈ ল'লে এনেকৈ ডলাৰৰ ভেলু কমি থকা দেখি আমেৰিকাৰ গভৰ্ণমেণ্টে আমেৰিকাৰ চৰকাৰে এটা ডাঙৰ ডিচিশ্যন ল'লে কাৰণ কিয় চাওক ডাঙৰ ডিচিশ্যন ল'বই লাগিব কাৰণ ডলাৰেদিয়ে গোটেই সমগ্ৰ ট্ৰেড হয় ইম্পৰ্ট এক্সপৰ্ট হয় গতিকে ডলাৰৰ ভেলু যদি কমি থাকে প্ৰায় প্ৰতিখন দেশতে নিশ্চয় অৰ্থনৈতিক অৱস্থা দুৰ্বল হ'বই তো ঠিক সেই সময়ত আমেৰিকাত চৰকাৰে কি কৰিলে বেংকৰ ইণ্টাৰেষ্ট ৰেট প্ৰায় লগে 20% বঢ়াই দিলে আৰু বঢ়াই দিয়াৰ লগে লগে ডলাৰৰ ভেলু বাঢ়ি গ'ল আৰু সেই সোণাবিলাক সাধাৰণ জনতাই সোণাবিলাক কিছুমান সোণা বিক্ৰী কৰিলে আৰু ডলাৰবিলাক বেংকত জমা কৰিবলৈ ল'লে আৰু লগে লগে ডলাৰৰ ভেলু সেই সময়ত বাঢ়ি গ'ল আৰু আমেৰিকাৰ গভৰ্ণমেণ্টে সেইটো ডাঙৰ ডিচিশ্যন লোৱাৰ ফলতে পৃথিৱীত প্ৰায় প্ৰতিখন দেশৰে অৰ্থনৈতিক অৱস্থা ভাল হ'বলৈ ধৰিলে আচ্ছা যিয়ে হওক হিষ্টৰী সদায় ৰিপিটে হৈ থাকে বৰ্তমান সময়ৰ অৱস্থাটোহে মানে চোৱা গুৰুত্বপূৰ্ণ কাৰণ চাওক ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আজি প্ৰায় 1.5-2 বছৰ হ'ল শেষ হোৱাই নাই এতিয়ালৈ গতিকে সেই সময়ৰ পৰাই সোণাৰ দামটো বাঢ়ি গৈ আছিলে কাৰণ কিয় ইয়াৰ মূলতঃ মেইন কাৰণ হৈছে আমেৰিকা USA সেই সময়তে ৰাছিয়াৰ ওপৰত আমেৰিকাই কিছুমান চেংচন লগাইছিলে আৰু ডলাৰ জমা কৰি ৰখা যিবিলাক একাউণ্টছ আছিলে সেইবিলাক ফ্ৰিজ কৰি দিছিলে আমেৰিকাই তো সেই সময়ত ৰাছিয়াৰো কিছুমান ইকনমিক ক্ৰাইচিছ হৈছিলে গতিকে আপোনালোকে জানে যে ডলাৰতে সমগ্ৰ দেশত ট্ৰেড হয় ইম্পৰ্ট এক্সপৰ্ট হয় গতিকে আমেৰিকাই যি নকৰিলেও মানিবই লাগিব গতিকে কি হ'ল বৰ্তমান সময়ত প্ৰায় প্ৰতিখন দেশে ভয় খালে যে আমাৰ লগতো যদি এনেকুৱা হয় তো ঠিক সেইকাৰণে প্ৰতিখন দেশৰ প্ৰতিটো চেণ্ট্ৰেল বেংকে যেনেকৈ ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিখন দেশতে এনেকুৱা চেণ্ট্ৰেল বেংক আছে তো সেই সময়ত কি কৰিলে আৰু বৰ্তমান সময়তো হৈ আছে কি কৰিলে যে বেংকবিলাকে ডলাৰৰ পৰিৱৰ্তে সোণা জমা কৰিলে ডলাৰৰ ভেলু সেইকাৰণে লাহে লাহে কমি আহিলে সোণা জমা বৰ্তমানলৈকে হৈ আছে এইটো হৈছে মেইন কাৰণ আৰু গতিকে চাওক এতিয়া হৈছে মেইন হৈছে যুদ্ধ দ্বিতীয় হৈছে ডলাৰৰ ভেলু কমি আছে সেইকাৰণে সোণাৰ দাম বাঢ়ি আছে আৰু তৃতীয় হৈছে টেৰিফ আমেৰিকাই মানে যধে মনে টেৰিফ লগাই দি আছে কাৰণ কিয় চাওক কিছুমান দেশৰ মাজত ফিজিকেলি যুদ্ধ হৈছে যেনেকৈ ৰাছিয়া ইউক্ৰেইন আৰু হৈছে ইজৰাইল আৰু ইৰাণ ভাৰত পাকিস্তান আৰু লগতে কিছুমান দেশৰ মাজত যেনেকৈ চাইনা আৰু আমেৰিকা এই দুয়োখন দেশে ফিজিকেলি যুদ্ধ নকৰিলেও ইকনমিকেলি যুদ্ধ হৈ আছে টেৰিফ লগায় গতিকে ইয়াৰ ফলতেও সোণাৰ দাম বাঢ়ি আছে
গতিকে মেইন কাৰণ হৈছে এইবিলাক। গতিকে এটা কথা যিয়ে হওক, সোণাৰ দাম আমিতো আৰু মানে আমাৰ মিডিল ক্লাছ ফেমিলি হয়নে নহয়? গতিকে সোণাৰ দাম বাঢ়িলেও আমিতো ইমান সোণা কিনিব নোৱাৰোঁ। গতিকে আমি প্ৰত্যেকেই এটা কাম কৰিব লাগে, কাৰণ দেশত কেতিয়া কি অৱস্থা হয় কোনেও নাজানে। কেতিয়া যুদ্ধ হয় এখন দেশৰ মাজত, দেশৰ কেনেকুৱা যুদ্ধ লাগে কোনেও নাজানে। আৰু যুদ্ধ হ'লে মানে বহুত ডাঙৰ যুদ্ধ হ'ব। গতিকে প্ৰতিঘৰ মানুহে মোৰ মতেদি মানে প্ৰতিখন ঘৰত এটা ভঁৰাল ৰাখিব লাগে, ধান জমা কৰক, খাদ্যবিলাক ষ্টক কৰক, ৰাখি থৈ দিয়ক, সোণা কিনিব নালাগে, খাদ্য জমা কৰক। গতিকে সেইবিলাক জমা কৰিলেহে বিপদত সদায় বাচিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে নেক্সট এটা ভিডিঅ'ত আৰু লগ পাম, আৰু নতুন নতুন ভিডিঅ' আহিব, চাই থাকিব। ধন্যবাদ।